আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী।